ঢিঙত নতুনকৈ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা যুৱক যুৱতীক সম্বৰ্ধনা। ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত ঢিং সমষ্টিৰ ঢিং গোমদলৰ অন্তৰ্গত বিভিন্ন বিভাগত চৰকাৰী চাকৰিত স্বচ্ছ আৰু নিকাভাৱে সদ্য নিযুক্তিপ্ৰাপ্ত কেইবাগৰাকীও যুৱক যুৱতীকো আজি সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ নগাঁও জিলাৰ সভাপতি নিৰ্মাণ জ্যোতি মুক্তিয়াৰ, মৰ্চাৰ জিলা সাধাৰণ সম্পাদকদ্বয় জ্যোতিময় দাস আৰু অৱনী দাস, ঢিং মণ্ডলৰ সভাপতি দীপক শইকীয়া, অনুসূচিত জাতি মৰ্চাৰ ডুমডুমীয়া মণ্ডলৰ সভাপতি পূৰ্ণানন্দ দাস, যুৱ মৰ্চাৰ ঢিং মণ্ডলৰ সভাপতি উজ্জ্বল বৰা আৰু অনুসূচিত জাতি মৰ্চা ঢিং মণ্ডলৰ সভাপতি বিজু দাস লগতে মণ্ডলৰ কাৰ্যকৰ্তাসকল। এই সম্বৰ্ধনা অনুষ্ঠানত সকলোৱে ভাৰতীয় জনতা পাৰ্টি তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্বচ্ছ আৰু নিকাভাৱে হোৱা নিযুক্তি প্ৰক্ৰিয়াত একেমুখে শলাগ লয়। ঢিঙৰ পৰা ইন্দ্ৰেশ্বৰ নাথৰ প্ৰতিবেদন, বদদ্ৰবা লাইভ। অনুসূচিত জাতি মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা আপুনি নতুন জীৱনৰ পাতনি মেলিছে, হয়, গতিকে আপোনাক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপুনি যে স্বচ্ছ আৰু নিকাভাৱে আপুনি চাকৰি পাইছে, আমাৰ চৰকাৰখনৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আপোনাৰ আহ্বান। মানে প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপক যিটো চাকৰি দিছে, আজি সম্পূৰ্ণ টোটেল একদম স্বচ্ছভাৱে দিছে, তাৰ প্ৰতি কোনো সন্দেহ নাই। অকল মই বুলি কথা নহয়, আমাৰ এই ইয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো মই পাইছোঁ যে একদম টোটেল একদম ক'তো অকণো সন্দেহৰ কোনো কথা নাই। আজি মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ, মই যেতিয়া পৰীক্ষা দিছোঁ মোৰ ঘৰৰ মানুহো ভালকৈ নাজানে যে মই পৰীক্ষা দি আছোঁ। তেনেকুৱা এটা পৰ্যায়ত মই চাকৰিটো পাইছোঁ। আজি চিলেকশ্যনটো হ'ল লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ইনস্পেক্টৰ অফ ফেক্টৰীজত জুনিয়ৰ এছিষ্টেণ্ট। আপুনি এনেই আশা কৰে নেকি যদি এইখন চৰকাৰ নাথাকিলেহেঁতেন তেতিয়াহ'লেতো যে আপুনি এনেকৈ নিকাভাৱে এটি চাকৰি পালে? আজি এনেকৈ নিকা হোৱাটো সম্ভৱেই নহয়, কাৰণ এতিয়া চাওক, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পষ্টখিনি যেনেকৈ নি পেলাই এটা আয়োগৰ আণ্ডাৰত এনেকুৱা এটা পৰীক্ষা পাতি যে চাকৰিটো দিছে, এইটো বিশেষভাৱে ধন্যবাদযোগ্য চৰকাৰ। আৰু মই পাৰ্চনেলি বহুত ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ এতিয়া চাওক, মই যিটো পোষ্টত চিলেকশ্যন হৈছোঁ অল আছামৰ 7টা পোষ্ট। এতিয়া অকলে যদি 7টা পোষ্ট খুলিলে হয়, মই জানো এপ্লাই কৰিলোঁ হয়? নকৰিলোঁ হয়। কোনে কৰিব এইটো? এতিয়া চাওক, এটা পোষ্ট যদি ক'ৰবাত কোনোবা ডিপাৰ্টমেণ্টৰ কোনোবা অফিচত খালী আছে, তাৰ কাৰণেও আজি 14-15 লাখ মানুহ কম্পিটিশ্যন কৰিব পাৰিছে, চবে এটা আশা কৰিব পাৰিছে না ময়ো পাম। সেইটো চবতকৈ ডাঙৰ কথা। আৰু যিখিনি উঠি অহা প্ৰজন্ম আছে, মোৰ এটা বয়স হ'ল 38 বছৰ বয়স হ'ল। মই আপোনালোকে যে কৈছে এসময়ত আমি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পোষ্টৰ কাৰণে আমি ভাবিবই পৰা নাছিলোঁ, মই এইটো নিজে পাই আহিছোঁ পাৰ্চনেলি। আজি মই 2009ৰ গ্ৰেজুৱেট, মই নিজে এইটো পাইছোঁ যে আমি সেই সময়ত যদি ক'ৰবাত কেৰাণী পোষ্ট ওলাইছে, ক'ৰবাত যদি এছ এ পোষ্ট ওলাইছে, মই কাৰো নাম ল'ব নিবিচাৰোঁ, কিন্তু মই সেইটোত এপ্লাই কৰি লাভ নাই। সেইকাৰণে মই আজি কণ্টেকচুৱেল কৰি আছিলোঁ এটা চৰকাৰী বিভাগত। সেই সময়ত বহুত ৰেগুলাৰ পোষ্ট ওলাইছে, কেইখনে ওলাইছে, ডিষ্ট্ৰিক্টতো ওলাইছে বা এনেকুৱা, কিন্তু তেতিয়া আমি এপ্লাই কৰা নাই। আমি যাম এইবিলাকত গৈ লাভ নাই। কিন্তু আজি এটা চবৰ মনত এটা আশা আছে কি, আজি ADRE হওক বা যেনেকৈ GT PGT হওক, চবে ভাবে যে আমাৰ তাত যদি যোগ্যতা আছে, আমি যদি পৰীক্ষা এটেম্প কৰিব পাৰিম, তাৰমানে আমাক চাকৰি পোৱা কোনো বঞ্চিত কৰাব, কোনেও ৰাখিব নোৱাৰে। এনেকুৱা মানুহো দেখিছোঁ কেইবাটাও চাকৰি পাইছে, ADRE পাইছে, টিচাৰত পাইছে। সেইকাৰণে চৰকাৰক আমি একদম পূৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এনেকুৱা ব্যৱস্থা যাতে ভৱিষ্যতেও কৰক, আৰু ভৱিষ্যতে যিখিনি আমাৰ উঠি অহা প্ৰজন্ম আছে তেওঁলোকে যাতে মনত এইটো কনফিডেঞ্চ থাকক যাতে আমি যদি ভালকৈ এটেম্প কৰিব পাৰিছোঁ, আমি যদি পৰীক্ষা দিব পাৰিছোঁ, আমি চাকৰি পামেই।